আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক এখন নতুন ভিডিঅ'লৈ। তো বৰ্তমান আমাৰ ভাৰতবৰ্ষত বা অসমত অংগনবাড়ীৰ কৰ্মচাৰীলৈ বহুতো বেছি দৰমহা লৈ বহুতো বেছি চৰকাৰৰ লগত গণ্ডগোল চলি আছে বা ৰাইজৰ মানুহে বা অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰান্ধনীসকলৰ দৰমহা, মাননি বৃদ্ধি, চেলাৰী ইনক্ৰিজ, পেঞ্চন সকলো কিবা লৈ বৰ্তমান আমাৰ ভাৰতবৰ্ষত বহুতো সকলো ৰাজ্যতে একে পৰিস্থিতি। অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি, আশা কৰ্মী, ৰান্ধনী কৰ্মীসকলৰ দৰমহা বৃদ্ধি, এককালীন সাহায্য প্ৰদান, এইবিলাক সকলো ধৰণৰ চৰকাৰৰ লগত তৰ্ক বিতৰ্ক চলি থাকে। প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী দেখা যায়। তো কি এখন অল ইণ্ডিয়া অংগনবাড়ী ফেডাৰেশ্যনৰ পৰা এখন সুপ্ৰিম কোৰ্টত নটিচ দিয়া হৈছিল যে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা মাননি বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ ওচৰত। তো সেই নটিচখন আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে। তো এই স্ক্ৰীণখন এতিয়া আপুনি ভালকৈ ভিডিঅ'খন পজ কৰি আপুনি পঢ়ি ল'ব পাৰে যে এইখন অল ইণ্ডিয়া অংগনবাড়ী ফেডাৰেশ্যনৰ পৰা সুপ্ৰিম কোৰ্টৰ মাধ্যমত চৰকাৰৰ হাতলৈ পঠোৱাৰ চেষ্টা কৰা হৈছে। ঠিক আছে। তো আজিৰ ভিডিঅ'খনত আপুনি ভিডিঅ'খনৰ শেষলৈকে চালে অংগনবাড়ী কৰ্মীৰ দৰমহালৈ কিছু বক্তব্য আগবঢ়াইছে ৰাইজৰ মানুহে বা সকলোখিনি গুৰুত্বপূৰ্ণ জাননী আপুনি এইখন ভিডিঅ'ৰ শেষলৈকে চালে গম পাব। আৰু আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব পাৰে। আপুনি অসমৰ কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট ছেকশ্যন এখন জনাব নাপাহৰিব। আৰু ভিডিঅ'খন যদি ভাল লাগি থাকে ভিডিঅ'খন লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ বাবে। আৰু যদি ভিডিঅ'খন আপুনি ফেচবুকত চাই আছে ফেচবুকত ফ'ল' কৰি ল'ব। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ৪৭,২৭৭ গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি ৭০৬.৫ কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক ৭,৩৭৪ কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত ১০.৭৬ কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ৬,৭২০ গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSৰ হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ, পোষণ ৰান্ধনীৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।